না যেতিয়া দেখিছিলো বাপৰে কাহি বাটি ধুগে যা তই ঘৰত এনেকে দিছে মোক মোৰ দুখ লাগিছে কি দিছে কাহি বাটি ধুগে যা তই যাইবিলাক নক আৰু এটা কথা কি জানে নে বিশ্বাস কৰিলে সব বস্তু সাকসেস গম পায় শব্দৰ মানুহৰ কথাত বহুত পাৱাৰ থাকে শব্দ ব্ৰহ্ম বুলি নকয় জানো এতিয়া আমি যদি কাৰোবাক খাও দিও কিছুমানৰ লাগি যায় নে কিয়াকে বেছি আহে ফেচবুকখন বিয়নি মেল গম পায় আপুনি মই কয় এইটো ভিডিঅত ফেচবুকত নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো এ আমাৰ মানে পিয়াজ ভাজি থকাই হৈছে তাৰ মাজতে কথাটো সুধি দিও যেহেতু তুমি বহুতৰ লগতে পডকাষ্ট কৰিলা বহুত বিভিন্ন ধৰণৰ একেবাৰে উচ্চৰ পৰা নিম্নৰ পৰা মধ্যবিত্তৰ পৰা সব কৰিছা আৰু তোমাৰ আটাইতকৈ ভাল লগা কোনটো পডকাষ্ট আছিল এটা নাই বাৰু বহুত কেটা আছে পাৰিবা আটাইতকৈ ভাল লগা বুলি ক'লে সকলোৰে ভাল লাগে আকৌ বেয়া নাপাব তথাপিও মানে তাৰ মাজত অলপমান স্পেশাল অকনমান থাকে নহয় ফাৰ্স্ট টু গৌৰৱ গগৈৰ লগত বহুত ভাল লাগে তুমি কবা বুলি এই মাত্ৰ মই চাইছিলো যে সঁচাকে বহুত বেছি ভাল লাগিল আৰু হেতু কাৰণে বহুত ষ্টাডিও কৰিছিলো আৰু তেখেতৰ লগত কথা পাতি মানে ভাল লাগিলে ইমান ধুনীয়াকে কয় মানে কি হয় ৰাজনীতিবিদবিলাকৰ এটা থাকে নহয় লিমিটেশন সব মানে থাকে আৰু সবৰে ন কিছুমানে মানে খোলাকে ক'ব নিবিচাৰে দিয়কচোন তেওঁ মানে এই জমনিও কৰে সিৰিয়াস কোৱেশ্চনো আনসাৰ দিয়ে এনেকুৱা ধৰণৰ ভাল লাগিলে মানে মানুহজন কথা পাতি ভাল লাগিলে আৰু খুব ভাল লাগে চাগে ন বহুত ইন্টেলেকচুৱেল হয় মানুহজন ভাল লাগে তেওঁৰ মানে সেই অৰাটো ভাল লাগে ব্যক্তি হিচাপে কৈছে ৰাজনীতিবিদ হিচাপে মই কোৱা নাই ব্যক্তি হিচাপে নহয় অৰাটো ভাল লাগে মানুহজনৰ আৰু বিকে ৰুমা মই কৰিছিলো তেখেতৰ স্পিৰিচুৱেলিটিৰ ওপৰত কথা কয় ব্ৰহ্মকুমাৰী বগা সাজ পৰিধান কৰে তেখেতৰ কথাবিলাকত বহুত ৰাইজে মটিভেশ্যনো পাইছে আৰু তেওঁৰ অৰাটো বেলেগ বহুত বেছি পজিটিভ বহুত ভাল কথা কয় হেতু কাৰণে ভাল লাগে আৰু ৰবি শৰ্মা তেখেতৰটো আৰু কথা ক'বই জানে ইমান ধুনীয়া কথা কয় বাপৰে তেওঁ বেয়া পোৱা মানুহ নাই বুলি ক'ব পাৰি ন সবেই কয় আৰু তেওঁ মানুহজন যতে মানে মই ক'লো নহয় আলু আচলতে ৰবি শৰ্মা দা আচলতে আমি সৰুৰ পৰা দেখি আহিছো আমি যেতিয়াৰ পৰা জনা হৈছো চিনেমা তেতিয়াৰ পৰা চাই আহিছো আৰু মানুহজন একেই আছে আৰু তেওঁ হেল্থৰ প্ৰতি বহুত কনচিয়াছ মানুহজন ফিট ধুনীয়া মানে সব গুণ মানে থকা মানুহজন হৈছে ৰবি শৰ্মা মোক এদিন কৈছিলে হা আমাৰ এই ফাৰ্স্ট টাইম ললো ফাৰ্স্ট টাইম যেতিয়া মই ইন্টাৰভিউ আছিল কৰিছিলো তেখেতক কৈছো ৰবিদা এনেকে আহিব একদম তেওঁ একো চেনেলৰ নামো সোধা নাই ডাইৰেক্ট আহি গৈছে আৰু ওয়াইফকো জোৰ কৰিছে বলাচোন তাই ষ্টাৰ্ট কৰিছে আমি অলপ সহায় কৰোঁগে ইমান মানে মাতিব লাগিব আহি যাব তেওঁ আৰু সাপোৰ্ট কৰে তেওঁ বহুত বেছি আৰু খুব ভাল পাওঁ মই খুব ভাল পাওঁ আমি আগৰ পৰা চাইছো আৰু চিনেমা আৰু খুব ভাল পাওঁ আমি ভাল আগৰ আমাৰ পুৰণা গোটেইকেইজনেই ভাল লাগে হওক বা দাদা হওক বা ৰবি শৰ্মা দাদা হওক সবৰে বহুত ধুনীয়া আৰু জমনি কথা এটা আছে এবাৰ সেকেন্ড টাইম আকৌ আহিছিল আমাৰ ষ্টুডিঅ'ত তেতিয়া মোক কৈছে তই খিনাইছ বোলো তোৰ কিমি হৈছে নি বাৰু তই কিমি টেবলেট খাবিচোন তেওঁ কৈছে তেওঁ মানে খুব হেল্থ কনচিয়াছ ন ভালৰ কাৰণে কৈছে সেইটো হয়ে আদা নহৰু দিবা নেকি বাৰু দিম ৰঙচুৱা হৈছে মানে আদা নহৰু দিয়ক তেওঁ বহুত মেইনটেইন কৰে দেই বহুত ইমান ধুনীয়া এতিয়াও দেখাত বাপৰে মানুহটো একেবাৰে আমি যেতিয়া দেখিছো তেনেকুৱা এতিয়াও সেনেকুৱাই এতিয়া খালি অকমান বেছি বডিটো বনিলে তেতিয়া অলপ ক্ষীণ আছিল এতিয়া বডিটো বনিল আৰু নহয় মানুহ কিন্তু সঁচাকে কিমান দিন চাব লাগে দিয়ক আৰু অলপ দিয়ক পুকিটা গৈছেগে গৈছে আমাৰ কথা বুজি পাইছে মানে মানুহ হেল্থ কনচিয়াছ হ'ব লাগে কিন্তু দেই আজিকালি যিহে বেমাৰ নকবা আৰু এয়া কেৰেচিয়া হাঁহ আৰু হিমাশ্ৰী বোলে কেৰেচিয়া হাঁহ খাই পোৱা নাই তাকো ৰান্ধিছে বাৰু যে কি নহওক মই দি দিছো বাৰু দিয়ক কৃষ্ণ প্ৰভু ভাল হ'ব মই অকমান লৰাই দিওঁ নেকি কষ্ট আছে নাই মই দিম বাৰু অলপ লৰাই লৈছো মই ভালকে লৰাবই চাগে পৰা নাই নেকি কেতিয়াবা গা বেয়া লাগে সকলো মাকে ইয়াৰ পৰা সন্মান জনাইছো আমাক কিমান ফালে এনেকে বনাই সঁচা যিহেতু বহাগৰ মানে বিহু যদিও আমাৰ ঘৰে ঘৰেতো শেষ হুঁচৰিটো শেষ হৈছে তথাপিতো এতিয়া ষ্টেজে আমাৰ মঞ্চ বিলাকত বিহুটো হৈয়ে আছে বিহুৰ তুমি চাগে বিহু নাছিলা নেকি বিহু ইমান নাচিবলৈ সময় নহ'লে এবাৰ মানে ইনে ৰিলছৰ কাৰণে নাছিলো এনেকুৱা হ'ল ভাৰ্চুৱেলি কিন্তু এই ঘৰত গৈ মই দৌৰি ফুৰাই হ'ল মই ঘৰত মাত্ৰ এদিন থাকিবলৈ পালো লখিমপুৰ গোলাঘাট ডিব্ৰুগড় এই মানে অহা যোৱা প্ৰগ্ৰেম কৰি থাকিলা তুমি বহাগৰ ওপৰত অকমান কবা নেকি বহাগ মানে কি আৰু এটা নতুনত্ব গছে পাত সলাই কুলি আহে নতুন মানে সেই গছজোপাই লঠঙা সেই গছজোপা আমাৰ মোৰ বেলকনি মই য'ত থাকো হা গছজোপা বহুত লঠঙা হৈ আছিল বান্দৰে আহি পেলাই বহুত কিবা কিবি কৰি থাকে তাৰপাছত এতিয়া মানে গোটেইজোপা গ্ৰীণ আৰু কুমলীয়া পাতখিনি যেতিয়া ওলাই আহিছে ন আৰু লগতে কুলি মাতটো ইমান ভাল লাগিছে আৰু মিহি মিহিকে বতাহ বলি আছে সেইটো দেখি ইমান ভাল লাগিছে আৰু যেনেকে কবিতা লিখু লাগি গৈছে নেকি এইটো দেখি নাই মই কবিতা নিলিখো দেই একদমই নিলিখো মই গান গোৱা নেকি গান ইনে বাথৰুম ছিংগাৰ
বাথৰুম সিংগাৰ যদি বহাগৰ যেতিয়া মাছ চলি আছে অকমান গাই দিয়া কিবা বিহুটো গাব পাৰো বিহুৰ লগত কোনো নাই মানে কি হয় বিহুৰ এটা পডকাষ্ট কৰিছিলো ন মানে কম্পিটিশনত হলে এটো কিছুমান হেৰি থাকে সীমাবদ্ধতা থাকে এতিয়া ধৰিলে বিহুটো ৰং ৰহইচ কৰা ন আৰু ডেকা ঘবৰুৰ কিবা কৃষিৰ লগত জড়িত আমাৰ বিহু হয়নে বিহুতে যোজনাই গাও ন গোৱা ভুল হলে ক্ষমা কৰিব দেই চেষ্টা কৰিছো আৰু অতীত কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতুত কৈছে নেহৰৈ মাকু তাতুত কৈছে নেহৰ বহাগৰ বিহুতি ঐ নাপাতি কেনে কৈ থাকো আগতে গানো গাইছিলা নেকি আগতে এই নে বিহু নাচিছিলো ন সৰুতে ক্লাছ 8-9 লৈকে নাচিছো ঘৰে ঘৰে নাচিছিলা নে আৰু এইবিলাক গাও কুঞ্জলতা কপ ফুল শুনিছনে আমিতো হেটো কমন গান মিউজিক তালত গাওতে গোৱা ভাল লাগে গানটো মই ভাল পাও আৰু নতুন বৰি হেলে গাও হেৰি কি আছিল ৰব ও নব ৰুমাল দিব লাগিব ও নব নহলে নহব খুতুন খাতাং কৰিছে নবৈ বাকচ খুলিছে নতুন নতুন ৰুমাল দেখি দিও নে নিদিও কৰিছে উৰা পেলে নুৰুৱাম যতে ততে কি আছিলে যতে ততে পাহৰিলো কিবা এটা আছিল দত ৰুমাল এখন নিদিলে 14 ভৱন দেখো আমি গাইছিলো বিহু মানে পুৰা গাইছিলে আৰু দেই সঁচাকে আপোনাৰ মানে কি বিহু যেতিয়া আমাৰ হুঁচৰি গাবলৈ যাওঁ আসলে প্ৰত্যেকটো বিহু গানতে আমাৰ এনেকুৱা কিছুমান মনৰ অনুভৱ হয় আমাৰ প্ৰত্যেকটো যেটো আমি ঘৰত কৰি আছো যা আমি দেখি থাকো আসলে হেতুৱে বিহুৰ গীত বিলাকত প্ৰতিফলিত হয় আৰু সেই 90 এগৰাকী আহিছে নতুনকে বাকচ খুলিছে আমাক ৰুমালখন দিব কিমান মৰম লগা মানে শব্দবিলাক গাঁথনি কৰি এটা বিহু গান গৈছে সঁচাকে আমাৰ বিহুটো সঁচাকে বিহু বিনন দিয়া বুলি নে সঁচাকে মানে এইখিনি শুনিলে কিমান মানে অৰ্থপূৰ্ণ আচলতে ইয়াৰ মাজতে কওঁ তুমিও তোমাকো সুধিলো আসলে বিহু তুমি কলাই বিহু কিমান অৰ্থপূৰ্ণ তুমি এতিয়া গম পালে বা আমিও গাইছো সৰুৰে পাই তুমি মৌ বিহু বিষয় কিবা অধ্যয়ন কৰিছা নেকি অধ্যয়নটো কৰা মানে মৌ বিহুৰ বিষয় জানা নেকি তুমিও আপাৰসামৰ ময়ো আপাৰসামৰ মই কিন্তু মৌ বিহু মই আগতে দেখা নাই প্ৰথমবাৰ দেখিলো মই হেবিলাক কেনেকুৱা লাগিলে তোমাৰ অনুভৱ মই কেলে নকও জানে নে ডাঙৰ ডাঙৰ মানুহৰ হলেও মানে আমি মানুহ আছে তুমি কি হেখিনি ক'ব নোৱাৰিবা নেকি যে তোমাৰ কেনেকুৱা অনুভৱটো ক'ব পৰাখিনি আছে ৰব চকুপানী ওলাই গৈছে হেৰিয়া ধুৱাত পাৰো মানে কি হয় বিহুটো বিহু হৈ থাকিব দিব লাগে মানে কি হৈছে কনসেপ্টটো যেটো দিছে মানে তেওঁ এই গানটোৰ লগত মিলা নাই মানে কনসেপ্টটো বেলেগৰ লগত হলে মিলি যাব কিন্তু বিহুৰ লগত মানে হেতু নাযায় আৰু তাতে বিহু নাচি দিছে মাজতে হেতু তেওঁৰ নাজানো কি আৰু মই বিশেষ একো নকওঁ কাৰণ এইবিলাকত মই মাত মানিবলৈ নাযাও আৰু ডাঙৰ মানুহৰ ছোৱালী পাৱাৰ আছে এইবিলাকত মানে কি হয় কিবা এটা হয় আৰু মই ক'বলৈ নাযাও এটা কথা মই এবাই কওঁ কেতিয়াবা পাৱাৰ থাকিলে বুলি আমি নামাতাকে যদি থাকো তেতিয়াহলে আমাৰ কেনেকুৱা হ'ব কোৱাচোন আমি যদি সব যদি বেয়াটো যদি ভাল হৈছে বুলি গৈ থাকো তেতিয়াহলে কি হ'ব হয় সাকে বাৰু এটা কথা ইয়াপাৰো ক'ব খুজিছো ময়ো ক'ব খুজিছো তুমি এতিয়া চাবাচোন কিনাখনি নিতুমণি শোত যেতিয়া আহিছিল আসলে সোশ্যাল মিডিয়াত সকলো ধৰণৰ আমাৰ ভৰালি আহোতেও কৈছিল সোশ্যাল মিডিয়াত বিভিন্ন ৰকমৰ মানুহ থাকে ভাল থাকে বেয়া থাকে ন বেয়া থাকে তাৰ মাজতে আসলে ওপেনলি কিছুমান কথা নুপুৱাই ভাল নেকি শুনিবলৈ খুব বেয়া লাগিল কিন্তু হেদিনাখনি মই চাইছে টক শোটো চাইছিলা তুমি দেখিছিল মই ক্লিপটো দেখিছিল যেটো আপুনি কথা আপোনাৰ যেটো কথা কৈ আছে কেনেকুৱা লাগিছিল তোমাৰ মানে হেতু একচুয়ালি কি তেওঁ সকে হয়তো প্ৰথম পাইছে হেতু হ'ব পাৰে নহয় মানে সোশ্যাল মিডিয়াৰ হে গালি বিলাক কথা কৈছো যিবিলাক দিয়ে হেবিলাক সবকে দিয়ে বহুত বেয়া বেগে তোমাকতো গালি পাৰে কিমান দিয়ে বহুত দিয়ে গালি কিন্তু হেতু মানে প্ৰথম পালে হজম কৰিব নোৱাৰে তথাপিও মানে হেতু কি কম সবৰে নিজস্ব দৃষ্টিভংগী মই এইবিলাক ওপৰত কমেন্ট নিদিও কিন্তু সোশ্যাল মিডিয়া মানে মই যেহেতু কাম কৰি আছো ইমান বছৰ ন সোশ্যাল মিডিয়াত মানুহে বেয়াও ক'ব ভালো ক'ব এই নিগেটিভ ভাল মানে খুব বেয়া শুনিছে যেহেতু আমাৰ আমাৰ জ্যেষ্ঠজন আমাৰ মা দেউতা শাহুমা হয় আৰু ধৰ আমাৰ সন্তান বিলাকৰ টকশো বিলাক চাইতো চাই মানে এনেকুৱা শব্দবোৰ তেওঁলোকে জনমত শুনি পোৱা নাই হয় হেতু ল'ৰা ছোৱালী বিলাকে শুনি পোৱা নাই তেনেকুৱা শো বিলাক আৰু তেনেকুৱা কিছুমান অশ্লীল কিছুমান শব্দ দিবই নালাগিছিল আসলে ক্লিপটো দিয়াই ভুল হৈছিল হেতু লাইভ আছিল নেকি লাইভ আছিল লাইভত নোৱাৰি নহয় ৰেকৰ্ডেড হলে তো কাট কৰিব পাৰি লাইভ থাকিলে নোৱাৰি পিছতহে কাট কৰিব পাৰি তাকেতো আৰু যে কি নহক আমাৰ তেনেকুৱা হ'ব নালাগে হেতু হ'ব নালাগে বাকি একো মই বিশেষ মন্তব্য নিদিও এইবিলাকত কিবাছি নিদিয়ে আৰু নিদিও কাৰণ আমাৰ সৰু সৰু মানুহবিলাক নদাই ভদাই বিলাক মানে কি হয় ফসি যায় কিবা এটা হয় বাৰু ভুল থাকে বাৰু কিছুমান ক্ষেত্ৰত হেতু মানে পটককে চান্স পায় বা কবলে সংগঠনো আহি পৰে কিবা কিবি হৈ যায় কিন্তু ডাঙৰ ডাঙৰ মানুহবিলাকৰ মানে হেতু হাত হাৰি যায় কবলে ইমান হেৰি নাপায় আৰু
আমাৰ সৰু সৰু মানুহবোৰ বেছি বেছিকে মানে লাগি যায় কিবা কয় এনেকুৱা আৰু আচলতে তেওঁ বহুতে ফলো কৰেতো আৰু ন ভাল পায় সৰু ছোৱালী নতুনকে উঠি আহিছে আৰু চবেই ভাল পায় নহয় চাই নতুনকে যিহেতু এই জগতখনত আহিছে চাই সকলোৱে ভাল পাইছে যিমান ভাল কাম কৰি যাওক ভাল কাম কৰি যাওক চবেই ভালে পাব আৰু ভুল হয়ে মানুহ মাতে কিবা এটা হৈ যায় আৰু ভাল হ'ব সেইটোৱে আৰু বাইদেউ এই খৰি এডাল দিব লাগিব তুমি ভাও খৰি এডাল দি দিয়া এতিয়াতো মছলা দিম চকুত ধৰি গৈছে বাপৰে ষ্ট্ৰাগল মা কন্দুৱাই দিছে আজি মায়ে মোক হাঁহ বনাবলৈ দি আজি হিমাচী হাতে কন্দুৱাই হাঁহ হ'ব হাঁহ কোমোৰা জিৰা হাঁহ কোমোৰা বুলি ক'লে লোভৰ পানী পৰি যায় কিয় জানো হাঁহ কোমোৰাটো ইমান আমাৰ প্ৰিয় বহুত বেছি বিশেষকৈ আপাৰত বেছি খাই নেকি গাহৰি খোৱা নে নহয় গাহৰি নাখাওঁ মই দেই বহুত আগতে খাইছিলো আজিকালি নাখাওঁ মই ভাল নাপাওঁ কিন্তু খাই গাহৰি বেয়া পোৱা সঁচা মোক এইটো সোধে তুমি আপাৰ আছে তুমি গাহৰি বেয়া পাওঁ মই সঁচাকে বেয়া পাওঁ কিয় বা নাজানো বেয়া পোৱা কিন্তু সেইবুলি আকৌ গাহৰি খোৱা প্ৰেমীসকলক মই হেৰি কৰা নাই দেই এদিন মই কৈছিলো মানে পডকাষ্টত তুমি এনেকে নকবা গাহৰি কথা নহয় তোমালোকে খোৱা মই মানে বেয়া পাওঁ চবৰে মুখৰ টেষ্টটো বেলেগ বেলেগ আমি খাই ভাল পাওঁ আমাৰতো ঘৰত নচলে ন এইবিলাক আৰু বাহিৰত খাই দিওঁ আৰু মানুহৰ কিমান বছৰৰ মূৰে মূৰে বোলে টেষ্টটো চেঞ্জ হৈ থাকে আগতে মই যিটো বস্তু বেয়া পাইছো এতিয়া ভাল পোৱা হৈ যায় এনেকুৱা হয় হ'ব পাৰে আগতে অমিতা নাখাইছিলোৱে এতিয়া ভাল পাই ন এতিয়া খাওঁ খাই স্কোৱাচ বেয়া পাওঁ তাৰপিছত আৰু এইবিলাক বহুত লাও বেয়া পাওঁ এতিয়া এইবিলাক ভাল পোৱা হৈছো সব দি দিছো জিৰা জনি তাৰপিছত এইবিলাক জলকীয়া গুড়ি ধনিয়া মানে সব মিট মছলা গুটিখিনি দি দিছে আৰু এতিয়া লৰাই দিম আৰু দীঘলখন দিম নে এইখনে ভাল লাগিছে মোৰ হ'ব নি আৰু এটা কথা দেই ৰান্ধনীয়ে বোলে যেতিয়া ৰান্ধে খটং খাটাং শব্দ হ'ব নালাগে বোলে কোৱা শুনিছো আগৰ পৰম্পৰা গুচি যায় বুলি কয় কয় আৰু কিবা লজিক আছে চাগে ন এইবিলাক কিবা লজিক আছে চাগে মানে কি আৰু যদি মাটিকে আগতে মাটি এইবিলাক কেৰাহী বা মাটিৰ বাচনত ৰান্ধিছিলে বেছি জোৰ জোৰছে কিজানি মানে বনালে কিজানি ভাঙি যায় সেইটো হ'ব পাৰে কিন্তু মানে কিবা লক্ষী চৰিত্ৰত বোলে লিখা আছে এনেকুৱা ধৰণৰ কথা চৰিত্ৰ নপঢ়ো কাৰণ ফলো কৰিব নোৱাৰো মই পঢ়া নাই বাৰু দেই মই শুনিছোহে আৰু মই ফলো কৰিব নোৱাৰো সেইটো কাৰণে মই এইবিলাক নপঢ়োৱে সেইটো বুজি পাইছো ইয়াৰ মাজতে মই সুধো যিহেতু হিমাশ্ৰীয়ে একেবাৰে তন্ত্ৰবিদ মন্ত্ৰবিদ সকলোবিলাক মাতি থাকে আৰু তাইক মানে চবতকে গালি খোৱা কেইটা কমেণ্টত মই কেতিয়াবা কমেণ্ট পঢ়ো বাকীখিনিত কয় আৰু তুমিও এইবিলাকত নামিলা নেকি Oh my god কয় নি এটো তোমাক কয় নহয় তোমাৰ ইমান ভাল ভাল হেৰি হৈ থাকে তুমি এইবিলাকে কৰি থাকা নেকি তুমি এইবিলাকত অন্ধবিশ্বাসত এতিয়া তুমি হেৰি কৰা নে তুমি কমেণ্ট বিলাক পঢ়া নে কেতিয়াবা পঢ়ো কিন্তু এটো কমেণ্ট আপুনি যেটো ক'লে তুমি নামিলা আজি শুনছো এটো পঢ়ো কেতিয়াবা এনেকা তোমাৰ মই এবাৰ পঢ়িছিলো যে তুমিও আপুনিও আজিকালি এইবিলাক মতা কৰিলে নেকি এনেকে মই পঢ়িছিলো মানে মাজতে আহে মাতটো মানে কি হয় এইবিলাকটো আগৰ পৰাই চলি আছে আচলতে ইয়াৰ ওপৰত মই তাকে সেইটো কাৰণে সুধিবলৈ আছে মই বোলো হিমাশ্ৰী আহিলে সুধিম ৰবা তুমি যে তন্ত্ৰবিদ মন্ত্ৰবিদ এইবিলাক মাতি থাকা আচলতে তুমি এইবিলাক বিশ্বাস কৰা নেকি মই সুধিছো দেই মই নাজানো এইবিলাক আচলতে কিছুমানে বিশ্বাস কৰে কিছুমানে নকৰে ন মই মানে কনফিউজন মই গম নাপাওঁ একো তুমি বিশ্বাস কৰা নাই এনে মই এইবিলাক একো বুজি নাপাওঁ মই কনফিউজন হয় নে নহয় মই নাজানো তুমি দেখাবলৈ কিছুমানে যে বহুত আজিকালি ক্ৰিষ্টেল হওক কিবা হওক এইবিলাকৰ প্ৰতি বহুত কিছুমান আকৰ্ষণ বাঢ়িছে ধৰা মানে চবৰে এটা শুনক চবৰে সব কিছুমানে বিশ্বাসত লয় সেইটো তেওঁলোকৰ ভাল সেইটো তেওঁলোকৰ মই সেই যেটো বিশ্বাসক মই সন্মান কৰিব নাযাওঁ কিন্তু সকলোৰে বেলেগ বেলেগ থাকে মই ইমানটো কনফিউজন মই নাজানো সেইটো কি আচলতে সেইটো কবা কাম কৰে নে কি সেইবিলাক মই তুমি তন্ত্ৰ মন্ত্ৰ এইবিলাক যে তুমি বিশ্বাস কৰা নে বিশ্বাস কৰা নকৰা নাজানো সেইবিলাক কিন্তু আগৰ পৰা চলি আহিছে আমি শুনি আহিছো মই জানিবৰ কাৰণে কৰো আচলতে কি হয় বস্তুবিলাক কয় আৰু তন্ত্ৰ মন্ত্ৰ এইবিলাক বহুত কথা কি হয় মই ইমান কনফিউজনত মানে মই বিশ্বাস কৰো বুলিও ক'ব নোৱাৰো নকৰো বুলিও কয় এতিয়া মানে কৰা নকৰা ধুমুজাত আৰু এটা ভূতৰ কথা এই মানুহে মোক সোধে তুমি বিশ্বাস কৰা মই কনফিউজন মই দেখা নাই আজিলৈকে কিন্তু কনফিউজন মানে পজিটিভ থাকিব পাৰে নাথাকিব পাৰে ওয়াৰ্ল্ডতে ভূতৰ কথা গোটে আলোচনা হৈ থাকে কিন্তু নাজানো কনফিউজন সাইন্সও কেতিয়াবা বিশ্বাস কৰে ভূত আছে বুলি কিছুমানে কেতিয়াবা কোৱা শুনো হেতু মই কনফিউজনত থাকো তন্ত্ৰ মন্ত্ৰ কনফিউজনত থাকো ভূতৰ কনফিউজনত থাকো কয় আৰু সবৰেটো কিবা কিবি কথা থাকে ন তেওঁলোকে সেই কথাখিনি কয় সবৰে তোমাৰ সৰি দেই সবৰে হেৰিবিলাক বেলেগ বেলেগ ন টপিক বিলাক বেলেগ বেলেগ হেতু উদ্দেশ্যে কয় কিছুমানে বিশ্বাস কৰে হেতু কয় আৰু কিছুমানে যিসকলে বিশ্বাস নকৰে বেছি কান্দি গৈছে মানে এই ধুৱাই কন্দুৱাইছে মেন কথাটো ধুৱাই কোনোবাই কন্দুৱাই পাইছে নে নাপাইছে নাজানো কিন্তু আমাৰ জুই পাকঘৰে যে কন্দুৱাইছে হেতু আৰু হাঁহে কন্দুৱাইছে আজি হাঁহে নহয় জুইয়ে কন্দুৱাইছে বেচেৰা জুই আৰু হাঁহে লাভ নাই হেতু হয় পিছে দেই জুই পুৱাই মানে জুই ধোৱাটোৱে মই মুছি লওঁ দেই বাপ দেই মুছি লোৱা বিচি লোৱা মই অকমান ভাজি দিওঁ দিয়া বৰ ধুনীয়া কালাৰ হৈছে
আৰু এটা কথা কি জানেনে বিশ্বাস কৰিলে সব বস্তু সাকসেস হয় গম পায় মানে এতিয়া ধৰি লওক আগতে আমাৰ পানী কন যে জাৰি দিয়ে এটোটো হয়তো কিবা থাকে নাথাকে না জানো কিন্তু পানীটো এটা বিশ্বাস ন সেই বিশ্বাসত খাই দিলে সব ঠিক হৈ যায় বুজি পাইছে সেইটো হয় আৰু কিছুমান মই এটা হেৰি আছিল হা এখন কিতাপ মই এটা ষ্টৰী কুকু এফএমত শুনিছিলো এজন মানুহৰ বহুত সাংঘাতিক মানে গা বেয়া বেমাৰ হৈ আছিল ৰোগটোৰ নামটো মই পাহৰি গলো তাৰ পিছত পুতেকজনে ইনে আছিল দেই পুতেকজনে খ্ৰীষ্টিয়ান আছিল তেওঁলোকৰ যেটো সিম্বল হেতু সিম্বল আনি পেলাই কলে যে দেউতা এটো লওক এটো যদি আপুনি ৰাখে আপোনাৰ বেমাৰটো নাইকে হ'ব তো বিশ্বাসত ললে সঁচাকে বেমাৰ নাইকে হ'ব সেইটো বিশ্বাস এটা আৰু কিন্তু আৰু এটা কথা এটো মই ক শব্দবিলাক যে কয় মানুহে মন্ত্ৰ এইবিলাক উচ্চাৰণ কৰে শব্দত মানুহৰ কথাত বহুত পাৱাৰ থাকে শব্দ ব্ৰহ্ম বুলি নকয় জানো এতিয়া আমি যদি কাৰোবাক খাও দিও কিছুমানৰ লাগি যায় নে নিগেটিভ হৈ পেলাই আৰু মানুহৰ থটস বিলাক মানুহৰ বিলাক যিখিনি ভাবনা আমাৰ ইউনিভাৰ্স সাইন্টিফিক্যালি একদম হে ট্ৰেভেল কৰে মই মানে ভিডিও বিলাকত চাইছো মানে দেখিছো তাতে আৰু কথাটো হয় মানে মানুহৰ থটস বিলাক এটো ট্ৰেভেল হয় ফেমাস হৈ গৈছে দেই ইউনিভাৰ্সত কিবা খুজিলে পায় এটো কিন্তু মই চাওচোন আৰু সঁচা আৰু মেনিফেষ্টেশন কৰে এইবিলাক সঁচা কথা কিছুমান বহুত কামত দিছে বলে দিছে মানে কি নহয় এটো মনৰ এটা কথা আপুনি ধৰি লওক কিবা হ'ব বিচাৰে মনৰ পৰা বিচাৰিব লাগিব মানে এটো হল বুলি ধৰি ল'ব লাগে বলে মই হলো এটো কৈ দিব লাগে বলে মই এটো কৰিলো হলো হৈ গল হেতু কোনো তন্ত্ৰমন্ত্ৰ নহয় হেতু কথা আই এম বেষ্ট মই পজিটিভ আপুনি যদি 21 বাৰ কয় 21 দিনত যদি কৈ থাকে তেনেকে হেতু হেবিট হৈ যায় আৰু হেতু অভ্যাস হৈ যাব ন তেতিয়া আপোনাৰ হেতু কামত দিয়ে বস্তুবিলাক তেতিয়া মানে হে পজিটিভিটি আহি যায় তেনেকুৱা নহয় আৰু কথাবিলাক হেকিনিয়ে কথা তেনেকুৱা ধৰণৰ হয় বিশ্বাসে সব আৰু মানে বিশ্বাস কৰি ললে সেইবিলাক সফল হৈ যায় আৰু হেতুৱে মই হেতু কাৰণে তন্ত্ৰমন্ত্ৰ মই হেতু কনফিউজন মই হেতু কাৰণে কওঁ মই এতিয়া অকনমান বিশ্বাস কৰিবলৈ লৈছো মানে আগতে মই একেবাৰে এইবিলাকৰ ক্ষেত্ৰত খুব মই অবিশ্বাস মানে থৈ এইবিলাক কৰে নেকি মানুহ এইলে একো নাই কিন্তু এতিয়া মই লাহে লাহে মানুহজনী অকনমান ধাৰ্মিক হ'বলৈ শিকিছো অকনমান জাস্ট অকনমান হ'ব কিছু হ'ব নেকি ভাল হ'ব নেকি ঠিকে আছে আপুনি যদি যেটো বিশ্বাস মনেৰে পাইছে তো কৰিব লাগে হয় নে আৰু সকলোৰে পছন্দ থাকে ন হেতু হয় নিমখ অকমান দি দিও নেকি ন দিবা অকমান দি দিও মই নে হাতে এনেকে চাও নেকি চোৱা চাবা নিমখ দিব লাগিব লোৱা কিমান দিম কোৱা দিয়ক এক্সট্ৰা হেতু দিয়ক অকমান দি দিও আৰু পানী দিয়া যাবই নহয় অলপ দি দিয়ক পানী দিবা তেতিয়া আৰু দিবা হৈ যাব বাৰু হৈ যাব পানী দি সিজি গলে খুব ধুনিয়াকৈ ভাজি আছে যে তাৰ মাজতে অকনমান কিবা এটা এফালে যাও আমি সকলোকে কিছুমানে ভাবে যে মোক সকলোৱে ভাল পাব বা মই সকলোকে ভাল পাম তেনেকুৱা বস্তু নহয় টকাহে সবে টকাক ভাল পায় তুমি যে নেগেটিভ কমেন্ট বিলাক যে আহে তুমি পঢ়া নে নপঢ়া কেতিয়াবা গম পোৱা নে এখিনি মোক কোনবা নেগেটিভ কমেন্ট দিছে আৰু কেনেদৰে গ্ৰহণ কৰা তুমি পঢ়ো কেতিয়াবা কিন্তু ফাৰ্স্ট পঢ়িছিলো বাৰু দেই ফাৰ্স্ট পঢ়োতে আহিছিল এটা ভিডিওত সাংঘাতিক বা ফেসবুকত বিশেষকে ফেসবুকখন বিয়নি মেল গম পাই আপুনি মই কয় এইটো ভিডিওত ফেসবুকত বিয়নি মেল একদম সব থাকে আৰু তাতে আহি দিয়ে আৰু কমে কিছুমান প্ৰথমতে বেয়া লাগিছিল প্ৰথম দিনা যেতিয়া দেখিছিলো বাপৰে কাহিবাতি ধুগে যা তই ঘৰত এনেকে দিছে মোক মোৰ দুখ লাগিছে কি দিছে কাহিবাতি ধুগে যা তই যাইবিলাক নকৰিবি কাহিবাতি ধুগে এনেকে কৈছে এই কাহিবাতি ধুই আছে ইমান ধুনীয়া নাম কমাই আছে এতিয়া তাৰ পিছত বেয়াও লাগিছিল তাৰ পিছত ভাবিলো যে এইবিলাকনো যিজনে দিছে মই চিনি নাপাও গতিকে ইমান মাথা মাৰি কি লাভ আৰু এটা কথা নিগেটিভ কমেন্ট কিছুমানে কিন্তু দিয়ে সেইখিনি গ্ৰহণ কৰিব পাৰি কাৰণ সেইবিলাক সমালোচনা ভালৰ কাৰণে কৰে যে তুমি হিমাশ্ৰী এটো কৰিবা এটো তুমি শব্দ প্ৰয়োগ নকৰিবা তুমি যদি কোৱেশ্চনটো এনেকে কৰিলে ভাল আছিলে তোমাৰ সেই বস্তুটো মই পজিটিভলি লও যদি কিছুমানে বৰ বহুত বেয়া শব্দ দিয়ে মানে বহুত সাংঘাতিক ভাবে অশ্লীল সেইবিলাকক মই আৰু কি মানুহৰ যোগ্য নহয় এইবিলাক আৰু কিছুমানে কয় সেইবিলাকে সেলফি উঠে আহি পেলাই বেয়া কমেন্ট মানে লাইভ অডিয়েন্স আৰু ফেসবুকত কমেন্ট লিখা বহুত ডিফাৰেন্স আছে হেতু কাৰণে মানুহ হেতু আসলতে সবে ভাবি লব নালাগে বিভিন্ন ধৰণৰ মানুহ থাকে জুৰে ধৰণে জি দিব পাৰে আৰু নহয় সোশ্যাল মিডিয়াত যদি এজন মানুহে কাম কৰিছে এজন কন্টেন্ট ক্ৰিয়েটৰে একদম পজিটিভ হ'ব লাগিব মেন্টালি বহুত ষ্ট্ৰং হ'ব লাগিব ইনে নোৱাৰে মানে কিছুমানে কি হয় যেতিয়া ট্ৰল কৰে কন্ট্ৰভাৰ্সি হয় এটা সহ্য কৰিব নোৱাৰে ডিপ্ৰেছনত গুচি যায় হয় নেকি কিছুমানে সুইসাইড পৰ্যন্ত কৰি দিব খুজিছিলে কিয় এগৰাকী এক্ট্ৰেছ আছিলে তেওঁক মানে বহুত বেয়াকৈ কৈছিলে হেতু কাৰণে সুইসাইড কৰিব খুজিছিল ভাবক কিমান তেওঁ মেন্টালি মানে ভাগি পৰিছে গতিকে হেনেকুৱা দিব না লাগে সমালোচনা ভাল কৰিব সমান আলোচনা হ'ব লাগে যে এটো নকৰিবা এনেকুৱা হ'ব লেতেৰাকে ক'লে বেয়া লাগে কিন্তু মই মানে হেবিলাক গাত নালাগে কাৰণ মই এটা হেবিট হৈ গৈছে আৰু মই একদমই গাত নালাগে হয় মই কাম কৰি মানে হিমাশ্ৰীক এতিয়া কৈ থলো হিমাশ্ৰীক আসলতে বেয়া কমেন্ট দি লাভ নাই হিমাশ্ৰীয়ে হেতু হেই নকৰে মানে মই কেয়াৰ নকৰো কিন্তু এটা কথা আজি কিবা যদি ভুল দেখে কৈ দিব হেতু ভাল হেতু একদম মই গ্ৰহণ কৰো আৰু হেতু কোৱাটো তেওঁলোকৰ অধিকাৰ আছে